শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ ওপৰ নামচাইত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে। ভালুকৰ হাঙিত পৰিণত জল জীৱন আঁচনি অঞ্চলবাসী এতিয়াও 1.5 কিলোমিটাৰ বাট অতিক্ৰম কৰি নিজৰাৰ পৰা সংগ্ৰহ কৰিবলগীয়া হৈছে পানী। আৰু সেই সমষ্টিটোত গৈ উপস্থিত হৈছিল আমাৰ সাংবাদিক মনোজ দত্তৰ জৰিয়তে আপোনালোকলৈ আমি এক প্ৰতিবেদন আগবঢ়াব বিচাৰিছোঁ। নাজিৰা সমষ্টিৰ বিশেষকৈ সীমান্তৱৰ্তী অঞ্চল, এই সীমান্তৱৰ্তী অঞ্চলত এতিয়া দেখিবলৈ পোৱা গৈছে খোৱাপানী সমস্যাৰে জৰ্জৰিত। যিহেতু এই নামচাইবাসীয়ে আজি বহুদিন ধৰি তেওঁলোকে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে, যাৰ ফলত তেওঁলোকে এতিয়া বৰ্তমান যিসমূহ নদ নদী সকলো শুকাই গৈছে আৰু যিসমূহ তেওঁলোকৰ জলজীৱন মিছনৰ ইয়াতে তেওঁলোকে আঁচনি প্ৰস্তুত কৰিছিলে যদিও চৰকাৰীভাৱে, কিন্তু এতিয়াও তাত পানী ওলোৱাটো সম্ভৱ নহ'ল। যাৰ ফলত এনেধৰণে এইসকল ৰাইজ দেখিছে, এইসকল মহিলা পুৱাই এনেধৰণে তেওঁলোকে ওলাই আহে বা বিয়লি ওলাই আহে, তেওঁলোকে এনেধৰণে প্ৰত্যেকেই পানী ল'বৰ বাবে লাইন পাতে আৰু এনেধৰণে নৈৰ পৰা একেটা স্থানতেই পানী উঠাবলগীয়া হয়, যিহেতু নদীৰ পানী সম্পূৰ্ণৰূপে এতিয়া শুকাই গৈছে। যাৰ ফলত তেওঁলোকে এটা সাধাৰণ স্থানৰ পৰা পানী লৈ তেওঁলোকে এটা পাত্ৰৰে তেওঁলোকে নিজৰ যিসমূহ পাত্ৰত পানী লৈ যায় তেনেকুৱা পাত্ৰত ভৰায়। আৰু মোৰ সহযোগী ইয়াৰ দেখুৱাইছে এইসকল মহিলা তেওঁলোকে কাম বন বাদ দিও পানী নিয়াৰ সময়ত ঘৰত যাৱতীয় যিসমূহ বাচন বৰ্তন ধোৱাকে ধৰি বিভিন্ন গা ধোৱাকে ধৰি তেওঁলোকৰ যিসমূহ কৰ্মত ব্যৱহৃত হয়, এনেধৰণে পানী সংগ্ৰহ কৰা পৰিলক্ষিত হয়। এতিয়া দেখিছে মোৰ সহযোগীক মই যদি মোৰ কেমেৰাত ধৰিব পাৰে, নদীখনত এনেধৰণেই পানী সংগ্ৰহ কৰে। দুগৰাকী যুৱতীয়ে তাৰ পৰা এনেধৰণে তেওঁলোকেও পানী সংগ্ৰহ কৰি থকা পৰিলক্ষিত হৈছে। এয়া দেখুৱাইছে মোৰ সতীৰ্থই ইয়াৰ পৰিৱেশ। এইখন নদী, যিখন পাহাৰৰ পৰা অহা খৰস্ৰোতা নদী, এই নদীখনত অহা এই পানী তেওঁলোকেই সেৱন কৰি এতিয়া তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। যিহেতু এতিয়া চৰকাৰে বাৰম্বাৰ শ্লোগান আওৰাই যে বিশুদ্ধ খোৱা পানী সকলোৰে বাবে প্ৰস্তুত কৰা বা সকলোৰে বাবে এতিয়া যুগুত কৰা হ'ব, কিন্তু এতিয়া দেখিবলৈ পাইছে যিসমূহ আঁচনি চৰকাৰে প্ৰস্তুত কৰিছে সেই আঁচনিসমূহ এতিয়া মাত্ৰ নামত। বিশেষকৈ নাজিৰা সমষ্টিত আজি আমি কেইবাটা বৰ্ষও এনেধৰণেই দেখাবলৈ আহিছোঁ এই স্থানলৈ। আৰু এই যিকেইটা স্থানত পহিলাতে আমি দেখাইছিলোঁ সেই স্থানত পানী ইয়াত জলজীৱন মিছনে তেওঁলোকৰ পানী নলী নাদেৰে পানী দিয়াৰ ব্যৱস্থা কৰিছে যদিও এই আপাৰ নামচাই এই আপাৰ নামচাই এই অঞ্চলত এতিয়াও এইসকল মহিলা এনেধৰণে পানী নিবৰ বাবে ওলাই আহিবলগীয়া হয়। কি ক'ব আপোনালোকে পানীৰ বাবে কেনেকুৱা কষ্ট পাইছে? বহুত কষ্ট পাইছোঁ পানীৰ কাৰণে, ইমান অসুবিধা হয় আমাৰ এইটো গাঁৱত। সেইটো কাৰণে আমি পানী লাগে, আমাক ভাল এইটো ৱাটাৰ ছাপ্লাইটো বনাব লাগিব, সেইটো কাৰণে আমি জনাবলৈ এইটো জনাইছোঁ। হয়, আপোনালোকৰ ইয়াত এটা কুঁৱা দেখিছিলোঁ, আপোনাৰ এটা জলজীৱন মিছনৰ এটা টেংকি দেখিছোঁ, তাত পানী নোলায় নেকি? পানী নোলায়, সেইটো কাৰণে আমাৰ বহুত অসুবিধা হয়। হয়, এনেধৰণে দেখিছে যে এইসমূহ ৰাইজ তেওঁলোক ক্ষোভিত হৈছে পানীৰ কাৰণে প্ৰত্যেক দিনে ওলাই আহিবলগীয়া। আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই অঞ্চলটোৰ ৰাইজৰ প্ৰতিক্ৰিয়া শুনাৰ বাবে।